আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি মই অলপ হাদিছ ক'ব বিচাৰিছোঁ। আমাৰ প্ৰিয় নবী হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে আমি কাৰো পৰা একো আশা কৰিব নালাগে, একমাত্ৰ আল্লাহৰ ওচৰতহে সকলো আশা কৰিব লাগে। আৰু আপোনাৰ একেবাৰে সৰু আশাবিলাকো আল্লাহৰ ওচৰতে ক'ব লাগে। যদি আপোনাৰ জোতাৰ ফিতাটো চাহাবাবিলাকক কৈছিলে আৰু যে আপোনাৰ জোতাৰ ফিতাটো যদি ছিঙি যায়, জোতাৰ ফিতাৰ কাৰণেও আল্লাহৰ ওচৰতহে আৰ্জি কৰিব লাগে, তেতিয়া আল্লাহে সেইটোৰ ব্যৱস্থা কৰি দিয়ে। বুজি পাইছে? আজি সূৰা আৰ ৰহমান অৰ্থ দয়ালু মৰমীয়াল সূৰাটোৰ ৪১ নম্বৰ আয়াতৰ পৰা ৪৫ নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ স্বভাৱ অৰ্জন কৰিব পাৰিব। অপৰাধীবিলাকক সিহঁতৰ চেহেৰাৰ পৰাই সিহঁতক চিনি পোৱা যাব আৰু সিহঁতৰ আগচুলি আৰু ভৰিত ধৰি চোঁচৰাই টানি নিয়া হ'ব। হে জিন আৰু মানৱ, তেতিয়া চাম তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা। তেতিয়া কোৱা হ'ব, এয়াই জাহান্নাম, ইয়াকে পাপীবিলাকে অবিশ্বাস কৰিছিল। সেই জাহান্নাম আৰু টকবগাই উতলি থকা উত্তপ্ত পানীৰ মাজত সিহঁত লৰা ঢপৰা কৰি থাকিব। গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো শক্তি তোমালোকে অস্বীকাৰ কৰা।